প্ৰথম অসমীয়া ৰঙীন চলচ্চিত্ৰখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটি হৈছে ভাইটি। পিছৰ প্ৰশ্ন, শুক্লধ্বজ কি নামেৰে জনপ্ৰিয় আছিল? ইয়াৰ শুদ্ধ উত্তৰটি হৈছে চিলাৰায়। পিছৰ প্ৰশ্ন, অসমীয়া মহিলাই কাপোৰত সাধুকথা ৰচিব পাৰে বিখ্যাত উক্তিটো কাৰ? উত্তৰ মহাত্মা গান্ধীৰ। পিছৰ প্ৰশ্ন, অসমীয়া গদ্য সাহিত্যৰ জনকগৰাকীৰ নাম কি? উত্তৰ ভট্টদেৱ। পিছৰ প্ৰশ্ন, অসমলৈ অহা প্ৰথমগৰাকী চীনা পৰিব্ৰাজকৰ নাম কি? উত্তৰ হিউৱেন চাং। পিছৰ প্ৰশ্ন, সৰ্থেবাৰী কিহৰ বাবে বিখ্যাত? উত্তৰ কাঁহ-পিতল উদ্যোগৰ বাবে বিখ্যাত। এছিয়াৰ সবাতোকৈ পুৰণি তেল শোধনাগাৰটোৰ নাম কি? উত্তৰ ডিগবৈ শোধনাগাৰ। পিছৰ প্ৰশ্ন, অসমৰ কোনটো শোধনাগাৰ অসম চুক্তিৰ ফলত হোৱা শোধনাগাৰ? উত্তৰ নুমলীগড় শোধনাগাৰ। সাহিত্য অকাডেমি বঁটা লাভ কৰা গ্ৰন্থ বনফুলৰ ৰচক কোন? উত্তৰ যতীন্দ্ৰনাথ দুৱৰা। গুৱাহাটী টাউন ক্লাবৰ জন্ম কেতিয়া হৈছিল? উত্তৰ 1906 চনত। পিছৰ প্ৰশ্ন, অসমৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমা জড়িত থকা দেশ দুখনৰ নাম কি? উত্তৰ ভূটান আৰু বাংলাদেশ। অসমৰ জনপ্ৰিয় নৃত্যবিধৰ নাম কি? উত্তৰ বিহু। পিছৰ প্ৰশ্ন, অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল? উত্তৰ ছাৰ আকবৰ হাইদৰি। পিছৰ প্ৰশ্ন, এছিয়াৰ প্ৰথম চাহ গৱেষণা কেন্দ্ৰটো ক'ত অৱস্থিত? উত্তৰ যোৰহাট। পিছৰ প্ৰশ্ন, ভাৰতৰ কোনজন প্ৰধানমন্ত্ৰীয়ে লালকিল্লাত কেতিয়াও ত্ৰিৰংগা উত্তোলন কৰা নাই? উত্তৰ গুলজাৰিলাল নন্দা। পিছৰ প্ৰশ্ন, জৱাহৰলাল নেহৰুৱে লালকিল্লাত কিমানবাৰ ত্ৰিৰংগা উত্তোলন কৰিছিল? উত্তৰ 17 বাৰ। স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? উত্তৰ লৰ্ড মাউণ্টবেটেন। অসহযোগ আন্দোলন কেতিয়া আৰম্ভ হৈছিল? উত্তৰ 1920 চনত। গান্ধী আৰউইন চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? উত্তৰ 5 মাৰ্চ 1931 চনত। বন্দে মাতৰম গীতটো কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে? উত্তৰ আনন্দ মঠৰ পৰা। চাৰে জাহাঁ সে আচ্ছা গীতটো কোনে লিখিছিল? উত্তৰ মহম্মদ ইকবালে। পিছৰ প্ৰশ্ন, এক সামুদ্ৰিক মাইলত কিমান কিলোমিটাৰ? উত্তৰ 1.6 কিলোমিটাৰ। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? উত্তৰ বাংগালোৰত। ইউনেস্কোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? উত্তৰ পেৰিছত অৱস্থিত। ভাৰতৰ অসামৰিক বিমান চালকজন কোন? উত্তৰ JRD টাটা। অৰ্থনীতিৰ পিতৃ হিচাপে কাক আখ্যা দিয়া হয়? উত্তৰ আডাম স্মিথক। ইণ্ডিয়া 2020 ভিজন ফৰ দ্য নিউ মিলেনিয়াম শীৰ্ষক গ্ৰন্থৰ ৰচক কোন? উত্তৰ APJ আব্দুল কালাম। কোনখন গ্ৰন্থক সাম্যবাদৰ বাইবেল আখ্যা দিয়া হয়? উত্তৰ ডাচ কেপিটেল। ৰেড ক্ৰছ ছ'চাইটি মূলত কোনটো বিষয়ৰ লগত জড়িত? উত্তৰ চিকিৎসা সেৱা। স্বাধীন ভাৰতৰ প্ৰথমগৰাকী মুখ্য ন্যায়াধীশ কোন আছিল? উত্তৰ H.J. কেনিয়া। ভাৰত ৰত্ন লাভ কৰা প্ৰথমগৰাকী ব্যক্তি কোন আছিল? উত্তৰ চি ৰাজাগোপালাচাৰী। কোন চনত অসমত চাহ আৱিষ্কাৰ হৈছিল? উত্তৰ 1823 চনত। কোন চনত অসম এছ'চিয়েশ্যন গঠিত হৈছিল? উত্তৰ 1903 চনত। কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিল? উত্তৰ 1921 চনত। কোন চনত অসমত ৰেল সেৱা প্ৰৱৰ্তন হৈছিল? উত্তৰ 1882 চনত। কোন চনত অসমীয়া ভাষাই ৰাজ্যিক ভাষা ৰূপে স্বীকৃতি পাইছিল? উত্তৰ 1961 চনত। চন্দ্ৰগুপ্ত মৌৰ্যৰ মুখ্য উপদেষ্টা কোন আছিল? উত্তৰ চাণক্য।
সৰজু নদী কোনখন পবিত্ৰ চহৰৰ মাজেৰে বৈ গৈছে? উত্তৰ মাদুৰাই। পৃথিৱী বিখ্যাত ভাৰতৰ ধাৰাভি কি? উত্তৰ মুম্বাইৰ বস্তি অঞ্চল। ভাৰতৰ কোনখন ৰাজ্যত মূলত খাচী ভাষা কোৱা হয়? উত্তৰ মেঘালয়। ভাৰতৰ কোনখন নদীক বংগৰ দুখ বুলি কোৱা হয়? উত্তৰ দামোদৰ নদী। অসমত কোন চনৰ পৰা মাটিৰ ম্যাদী প্ৰথাৰ প্ৰচলন আৰম্ভ হৈছিল? উত্তৰ 1886 চনৰ পৰা। অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিল? উত্তৰ 1917 চনৰ পৰা। অসমত ৰাষ্ট্ৰপতি শাসন প্ৰথমবাৰৰ বাবে কেতিয়া বলৱৎ কৰা হৈছিল? উত্তৰ 1979 চনত। টেলিফোন আৰু টেলিগ্ৰাফ সেৱা অসমত কেতিয়া প্ৰচলিত হৈছিল? উত্তৰ 1866 চনত। অসমৰ জলপথত প্ৰথম জাহাজ সেৱা কেতিয়া আৰম্ভ হৈছিল? উত্তৰ 1847 চনত। জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় ক'ত অৱস্থিত? উত্তৰ নতুন দিল্লীত অৱস্থিত। ভাৰতৰ কোনখন ঠাইক ভাৰতৰ হৃৎপিণ্ড বুলি কোৱা হয়? উত্তৰ দিল্লীক। ভাৰতৰ প্ৰথম দূৰদৰ্শন কেন্দ্ৰ ক'ত স্থাপিত হৈছিল? উত্তৰ দিল্লীত। ভাৰতৰ কোনখন ৰাজ্যৰ জনবুৰি আয় সৰ্বাধিক? উত্তৰ পঞ্জাৱ। ভাৰতৰ আটাইতকৈ দীঘল প্লেটফৰ্মখন ক'ত অৱস্থিত? উত্তৰ খড়গপুৰত। প্ৰথম চনেট কবি কোন আছিল? উত্তৰ হেমচন্দ্ৰ গোস্বামী। সংস্কৃতৰ পৰা অসমীয়ালৈ অনুদিত কৰা প্ৰথম নাটকখনৰ নাম কি? উত্তৰ শকুন্তলা। অসমীয়া ভাষাৰ প্ৰথম কবিতা পুথিখনৰ নাম কি? উত্তৰ প্ৰহ্লাদ চৰিত। প্ৰথম অসমীয়া গল্প সংকলন কোনে কৰিছিল? উত্তৰ লক্ষ্মীনাথ বেজবৰুৱাই। বড়ো সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল? উত্তৰ জয়ভদ্ৰ হাগজেৰ। অসমীয়া ভাষাৰ প্ৰথম ব্যাকৰণ ৰচোতা কোন আছিল? উত্তৰ ৰবিনচন। আৱাহনৰ প্ৰথম সম্পাদক কোন আছিল? উত্তৰ দীননাথ শৰ্মা। অসম সাহিত্য সভাৰ প্ৰথম প্ৰতীকটো কোনে আঁকিছিল? উত্তৰ যুগল দাসে। অসমীয়া ভাষাৰ প্ৰথম মিনি আলোচনীখনৰ নাম কি? উত্তৰ বিন্দু। অসমৰ প্ৰথম ইংৰাজী দৈনিক কাকতখনৰ নাম কি? উত্তৰ আছাম ট্ৰিবিউন 1946 চনত প্ৰকাশিত। সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া গল্প সংকলনখনৰ নাম কি? উত্তৰ গোলাম সৌৰভ কুমাৰ চলিহা। সাহিত্য অকাডেমি বঁটা লাভ কৰা কবি হীৰেণ ভট্টাচাৰ্যৰ কবিতা পুথিখনৰ নাম কি? উত্তৰ সুগন্ধি পখিলা। অভাউসাৰ জন্ম কেতিয়া হৈছিল? উত্তৰ 1888 চনত 25 আগষ্ট কলিকতাত। অসমীয়া ব্যাকৰণক আধুনিক ৰূপ দিওঁতা প্ৰথম ব্যক্তি কোন? উত্তৰ হেমচন্দ্ৰ বৰুৱা। অসমীয়া ৰোমান্টিক সাহিত্যৰ গুৰি ধৰোঁতা কোন? উত্তৰ চন্দ্ৰকুমাৰ আগৰৱালা। প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম কি? উত্তৰ দৈনিক বাতৰি। প্ৰথম অসমীয়া সংবাদ পত্ৰখনৰ নাম কি? উত্তৰ অৰুণোদয়। প্ৰথম অসমীয়া মহিলা আলোচনীখনৰ নাম কি? উত্তৰ ঘৰজেউতী। কাক অসমীয়া ব্যাস বুলি কোৱা হয়? উত্তৰ ৰাম সৰস্বতীক অসমীয়া ব্যাস বুলি কোৱা হয়। দেৱকান্ত বৰুৱাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি? উত্তৰ সাগৰ দেখিছা। কেৱল মহিলাৰ বাবে প্ৰকাশিত প্ৰথম অসমীয়া বাতৰি কাকতখনৰ নাম কি? উত্তৰ উৰুলি। জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম কি? উত্তৰ লুইতৰ পাৰৰ অগ্নিসুৰ। প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি? উত্তৰ বাইবেল 1813 চন।
ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট এটা কৰি চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব।